বহুত সময়ৰ আগৰ কথা এখন চহৰত এটা পৰিয়াল আছিল। সেই পৰিয়ালটোত ৰমেন, তাৰ পত্নী শেৱালি আৰু সিহঁতৰ 2 বছৰীয়া ল'ৰা শংকৰ আছিল। আজি দেউতায়ে ফোন কৰিছিল। দেউতাৰ গাটো বোলে বহুত বেয়া। দেউতায়ে মোক মাতি পঠিয়াইছে। হয় নেকি? তেতিয়াহ'লে তুমি আজিয়েই গাঁৱলৈ যোৱা। মই তোমাক বাছ ষ্টেণ্ডত থৈ আহিমগৈ। ঠিক আছে। তেতিয়াই শেৱালিয়ে শংকৰক লৈ গাঁৱলৈ বুলি গ'ল আৰু তাই ঘৰ পাই দেখে দেউতাকৰ গা বহুত বেয়া আৰু তেওঁ বিচনাতে শুই আছে। দেউতা, মই আহিলো। তই আহিলি শেৱালি? মই তই অহালৈকে অপেক্ষা কৰি আছিলো। তোক আৰু নাতিটোক চাবলৈ মোৰ বৰ মন গৈ আছে। মই আহিলো নহয়, তুমি একো চিন্তা নকৰিবা। শেৱালি অহাৰ পাছত দেউতাক লাহে লাহে সুস্থ হ'বলৈ ধৰিলে আৰু তেওঁ দিনৰে দিনটো শংকৰৰ লগতেই ব্যস্ত হৈ থাকে। আমি যোৱাৰ পাছত দেউতা অকলে কেনেকৈ থাকিব পাৰো? এইকেইদিন দেউতা শংকৰৰ লগতেই ব্যস্ত। দেউতাক শংকৰৰ লগত ব্যস্ত হৈ থকাৰ বাবে শেৱালি সুখীও হৈছিল, কিন্তু তাইৰ চিন্তাও হৈছিল। ইফালে দেউতাক দিনৰে দিনটো শংকৰেও ককায়েকক লগ পাই বৰ ভাল পাইছিল আৰু সি এতিয়া ককায়েকক ভালদৰেই চিনি পায়। তেনেকৈয়ে সিহঁতৰ সময়বোৰ পাৰ হৈ গৈ আছিল। এদিন যেতিয়া সিহঁতে খাদ্য খাবলৈ বহিছিল, তেতিয়াই শেৱালিয়ে ক'লে, দেউতা, মই ইয়ালৈ অহা বহুত দিনেই হ'ল। তুমিও সুস্থ হৈছা আৰু সিফালে শংকৰৰ দেউতাক ঘৰত অকলে আছে। সেইবাবে মই ভাবিছো মই ঘৰলৈ উভতি যাওঁ। তই কথাটো ঠিকেই কৈছ, কিন্তু মই ভাবি পোৱা নাই শংকৰৰ অবিহনে মই কেনেকৈ থাকিম। কাৰণ তোৰ মাৰ গুচি যোৱাৰ পাছত মই একেবাৰেই অকলশৰীয়া হৈ গলো। এইকেইদিন শংকৰক লগ পাই মোৰ মনটো বৰ ভাল লাগি আছিল, কিন্তু সি গুচি যোৱাৰ পাছত মই একেবাৰেই অকলশৰীয়া হৈ যাম। দেউতা, তুমি নহ'লে মোৰ লগত আমাৰ ঘৰলৈকে ব'লা। তই এয়া কি কৈছ শেৱালি? মই তোৰ ঘৰত কেনেকৈ থাকিব পাৰো? নাই নাই, মই তোৰ ঘৰত থাকিবগৈ নোৱাৰো দেই। দেউতা, ব'লাচোন, একো নহয়, আপত্তি নকৰিবাচোন। মই এই ঘৰখন এৰি থৈ যাব নোৱাৰো। বাৰু সেইবোৰ কথা বাদ দে, তই কেতিয়ালৈ ঘৰলৈ যাবি? মই তোক চহৰত থৈ আহিমগৈ। নালাগে দেউতা, মই যাব পাৰিম নহয়। মই মোৰ নাতিটোৰ কাৰণেহে যাবলৈ ওলাইছো। কাৰণ কিয় জান? আৰু অলপ সময় মই তাৰ সৈতে থাকিব পাৰিম। ঠিক আছে, হ'ব দিয়া। তাৰ পাছত পিছদিনা শেৱালিৰ দেউতাক আৰু শংকৰ চহৰলৈ যোৱা বাছত, শংকৰ, চোৱা বাহিৰত কিমান ধুনীয়া ধুনীয়া গছ আছে। শংকৰ ধুনীয়াকৈ ককায়েকৰ কোলাত খেলি আছিল আৰু তেতিয়াই এটা ডাঙৰ দুৰ্ঘটনা হৈ গ'ল। বাছখনে গৈ সন্মুখৰ পৰা আহি থকা এখন ট্ৰাকত খুন্দিয়াই দিলেগৈ। তেতিয়াই বাছখন গৈ তলৰ নদীত সোমাই গ'লগৈ আৰু বাছত থকা মানুহবোৰে চিঞৰ-বাখৰ কৰিবলৈ ধৰিলে। শেৱালি পানীত ডুবি গ'ল আৰু সিফালে শেৱালিৰ দেউতাকে পানীত হাত ভৰি মাৰি শংকৰক বিচাৰিবলৈ ধৰিলে আৰু তেওঁ শংকৰকে বিচাৰি পাই শংকৰক পানীত ডুবাৰ পৰা বচালে। লাহে লাহে তেওঁ পানীত ডুবিবলৈ ধৰিলে আৰু তেওঁৰ উশাহ বন্ধ হৈ গ'ল। কিছু সময়ৰ পাছতেই তেওঁ মৰি থাকিল আৰু তেওঁ মৰাৰ পাছত এটা ভূত হৈ গ'ল। তেওঁ শংকৰক বচালে আৰু তাৰ পাছত তেওঁ আগৰ ৰূপ লৈ শংকৰক লৈ গাঁৱলৈ গ'ল। শংকৰ আৰু শংকৰৰ ককায়েক গাঁৱলৈ যোৱা দেখি সিহঁতৰ ওচৰ চুবুৰীয়া মিনতীয়ে সুধিলে, শেৱালি ক'ত? শংকৰ আৰু কেইদিনমান ইয়াতেই থাকিব আৰু শেৱালি পাছে পাছে আহি আছে। হয় নেকি? ককায়েকে শংকৰক লৈ ভিতৰলৈ গ'ল আৰু দুৱাৰখন ভিতৰৰ পৰা বন্ধ কৰি দিলে আৰু তেওঁ আকৌ ভূতীয়া ৰূপ ল'লে। ককায়েকৰ তেনেকুৱা ৰূপ দেখি শংকৰে ভয় খোৱা নাছিল, আনকি সি তেওঁৰ সৈতে ধুনীয়াকৈ খেলি আছিল। ককায়েকে শংকৰৰ তিতা কাপোৰখিনি সলাই দিলে আৰু কিছু সময়ৰ পাছতেই তাৰ ভোক লাগিল আৰু সি কান্দিবলৈ ধৰিলে। আৰে, মোৰ সোণটো, নাকান্দিবা আকৌ। ৰ'বা, মই তোমালৈ এতিয়াই গাখীৰ আনোগৈ। ভূতীয়া ককায়েকে শংকৰক গাখীৰ আনি খোৱালে। গাখীৰ খাই শংকৰে আকৌ খেলিবলৈ ধৰিলে। এইবাৰ শংকৰে শুবলৈ আমনি কৰিলে, কাৰণ তাৰ একমাত্ৰ মাকৰ কোলাতহে শোৱাৰ অভ্যাস আছিল। এইবাৰ আকৌ ককায়েকৰ চিন্তা হ'ল। তেওঁ এতিয়া কি কৰিব ভাবিবলৈ ধৰিলে। তাৰ পাছত তেওঁ শংকৰক শুওৱা বিচনাখন লৈ আহিলে আৰু শংকৰকে তাতেই শুৱাই তেওঁ গান গাবলৈ ধৰিলে।
মোৰ সোণটো আমনি নকৰিবা দেই, শুই থাকা ধুনীয়াকৈ, মই আছো নহয়। তুমি একো চিন্তা নকৰিবা আৰু ভয়ো নকৰিবা। তোমাৰ ককা তোমাৰ লগত আছে নহয়। শংকৰ শুই গল আৰু শংকৰৰ কাষতেই ককাওক বহি আছিল আৰু তেওঁ শংকৰ আৰু শেৱালিৰ কথাকেই ভাবি আছিল। শংকৰৰ কি হ'ব বাৰু এতিয়া? আৰু মোৰ ছোৱালী শেৱালি, তাই পানীত ডুবি মৰি থাকিল। শেষবাৰৰ কাৰণে মই তাইৰ মুখখনো চাবলৈ নাপালো। জোঁৱায়ে বা এই ঘটনাটোৰ কথা গম পায়নে নাই, আৰু তেওঁ যদি গম পায় যে শংকৰ ইয়াত আছে, তেতিয়াহলেতো তেওঁ ইয়ালৈ শংকৰক নিবলৈ আহিব আৰু শংকৰক লৈ গুচি যাব। কিন্তু তাত শংকৰৰ কোনে খেয়াল ৰাখিব? জোঁৱাইটো অফিচলৈ গুচি যায়। নাই নাই, মই শংকৰক লৈ যাবলৈ নিদিওঁ। শংকৰক মই মোৰ লগতেই ৰাখিম। মই শংকৰক সকলোৰে পৰা লুকুৱাই ৰাখিব লাগিব। ভুটীয়া ককাওকে গাঁৱৰ মানুহবোৰক সেই কথাটো গম পাবলৈয়ে নিদিলে। তেওঁ সদায় শংকৰক ভিতৰতেই ৰাখে আৰু তেনেকৈয়ে সেই কথাটোৰ কিছুদিন পাৰ হৈ গল। ককাওকে শংকৰক তাৰ মাকৰ দৰে মৰম কৰিছিল, তাক গা ধুৱাই দিছিল, খুৱাই দিছিল আৰু তাৰ সৈতে খেলিছিলো। শংকৰে একো আমনি নকৰাকৈয়ে ককাওকৰ লগত থাকে, কাৰণ তাৰ ককাওকৰ লগত থাকি থাকি অভ্যাস হৈ গৈছিল। তেনেকৈয়ে এদিন মিনতী সিহঁতৰ ঘৰলৈ আহিলে আৰু মিনতীৰ মাত শুনি ককাওকে ভয় খাই গল আৰু তাৰ পাছত তেওঁ আকৌ মানুহৰ ৰূপ লৈ দুৱাৰখন খুলিলে। কি হ'ল মিনতী, কোৱা, তুমি ইয়ালৈ কিয় আহিছা? খুৰা, আপুনি মোক কিয় এনেকৈ কৈছে? আগতেতো আপুনি কেতিয়াও এনেকৈ নকয়। নাই, নহয়, মানে তুমি এতিয়া ইয়াৰ পৰা যোৱা, মই কিবা এটা কাম কৰি আছো। কিন্তু খুৰা, শেৱালি ক'ত আছে? তাইক মাতকচোন, মই এইকেইদিন তাইক দেখাই নাই। আপুনি কৈছিল তাইতো আহি আছে বুলি। আচলতে তাই ভিতৰত কাম কৰি আছে। তুমি এতিয়া যোৱাচোন, পাছত আহিবা। আৰু শংকৰেও কান্দি আছে। মানুহজনৰ ব্যৱহাৰ মিনতীৰ বৰ আচৰিত লাগিল, কিন্তু তাই একো নকলে আৰু তাৰ পৰা গুচি গল। মিনতীৰ কিবা এটা সন্দেহ হল, সেইবাবে তাই ৰাতি আহি মনে মনে খিৰিকীয়েদি ভিতৰলৈ জুমি চালে আৰু ভিতৰৰ পৰিৱেশ দেখি তাই থতমত খাই গল। ভিতৰত এটা ভূতে শংকৰক কোলাত লৈ বহি আছিল। হে ভগৱান, এইবোৰ কি হৈ আছে বাৰু? মই এই কথাবোৰৰ সন্ধান উলিয়াব লাগিব। তাৰ পাছত মিনতী তাৰ পৰা গুচি আহিলে আৰু তাৰ পাছত তাই ২-৪জনী বান্ধৱীক কথাবোৰ কলে আৰু তেতিয়াই এগৰাকী মহিলায়ে কলে, মোৰ ওচৰত শেৱালি আৰু তাইৰ গিৰিয়েকৰ নম্বৰটো আছে, মই অলপ পাছত ফোন এটা কৰি চাম ৰহ। ঠিক আছে, তই কথাবোৰ জনাবি। মহিলাগৰাকী ঘৰলৈ গৈ শেৱালিলৈ ফোন কৰিলে, কিন্তু শেৱালিৰ ফোনটো ছুইচ অফ হৈ আছিল। তাৰ পাছত তাই শেৱালিৰ গিৰিয়েকলৈ ফোন কৰিলে আৰু কলে, মই শেৱালিৰ বান্ধৱীয়ে কৈছো, তাই ক'ত গল আৰু ইমান অকণমানি কেঁচুৱাটোক অকলে এৰি থৈ তাই কেনেকৈ যাব পাৰে? আপুনি এইবোৰ কি কথা কৈ আছে? সিহঁত ঘৰলৈ আহি থাকোতে শেৱালিৰ দেউতাক আৰু শংকৰৰ এটা দুৰ্ঘটনাত মৃত্যু হয়। মইতো আজিলৈকে সেই কথাবোৰ পাহৰিবয়ে পৰা নাই। কিন্তু শংকৰটো ইয়াতেই আছে, ককাওকৰ ঘৰত। আপুনি সোনকালে ইয়ালৈ আহক, কাৰণ শংকৰক এটা ভূতে লৈ আছিল। কথাটো শুনাৰ লগে লগেই ৰমেন গাঁৱলৈ গল আৰু ককাওকৰ ঘৰৰ দুৱাৰত টকটকালেগৈ, কিন্তু কোনেও দুৱাৰখন খুলি নিদিয়াৰ বাবে সি গাঁৱৰ কেইজনমান মানুহক লগত লৈ দুৱাৰখন ভাঙি পেলালে। ৰমেনে ভিতৰলৈ গৈ দেখে শংকৰে ভুটীয়া ককাওকৰ সৈতে খেলি আছে। শংকৰ, মোৰ ল'ৰাটো, আপুনি কোন হয় আৰু আপুনি মোৰ ল'ৰাটোক কিয় এনেকৈ ইয়াত বন্দী কৰি থৈ দিছে? ককা, ককা। শংকৰ, তুমি এই ভূতটোক কিয় ককা বুলি মাতি আছা? কাৰণ মই শংকৰৰ ককাওক। সেই দুৰ্ঘটনাটোত মোৰো মৃত্যু হৈছিল, কিন্তু মই মৰাৰ পাছতো মোৰ আত্মাটোৱে শংকৰক বচাবলৈ আহিল আৰু তাক বচাই মই ইয়ালৈ লৈ আহিলো। কিন্তু তাক আপুনি কিয় এনেকৈ লুকুৱাই ৰাখিছে? আপুনি তাক মোৰ ওচৰলৈ কিয় লৈ নগল? মোৰ কাৰো ওপৰত বিশ্বাস নাছিল, সেইবাবেই মই এনেকুৱা কৰিলো। শংকৰৰ ভুটীয়া ককাওকে শংকৰক ৰমেনৰ ওচৰত গতাই দিব বিচৰা নাছিল, কিন্তু শংকৰে দেউতাকক দেখি আমনি কৰিবলৈ ধৰিলে আৰু তেতিয়াই সি ককাওকৰ কোচৰ পৰা নামি দেউতাকৰ ওচৰলৈ গল আৰু তেতিয়াই ৰমেনে শংকৰক কোচত উঠাই ললে। ৰমেনৰ শংকৰৰ প্ৰতি মৰম দেখি ভুটীয়া ককাওকে ভাবিলে সি ভুল কৰি আছিল, সেইবাবে সি ৰমেনৰ হাতত শংকৰক গতাই সি তাৰ পৰা নাইকিয়া হৈ গল আৰু তাৰ আত্মাটোৱেও